আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈছে, পেঞ্চন। তো সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব। আৰু পোনপ্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ নতুনকৈ এটা হাইপ বুলি অপশ্যন আছে, সেই হাইপটো আপোনালোকে ক্লিক কৰি চাব পাৰে। বাৰু যি কি নহওক, এতিয়া আৰু আপোনালোকে দেখিছে এই যে প্ৰডাক্টটো আপোনালোকে তাতে গৈ পিনি আপোনালোকে কিনে, তেনেহ'লে আপোনালোকে সেইটো কিনাৰ বা আপোনালোকে কিনাৰ লগে লগে আপোনালোকে কি হ'ব, সেইখিনি বহুতখিনি ডিছকাউণ্ট দি আছে, সেইখিনি আপোনালোকে চাই ল'ব পাৰিব, চেক কৰিব পাৰিব, আপোনালোকে কিনিব পাৰিব। আৰু যি কি নহওক, শেষলৈকে চাওক, শেষত আপোনালোকৰ মন্তব্য লিখিবলৈ নাপাহৰিব। এতিয়া হয়, আমি যদি চাওঁ অৰুণোদয় আঁচনি, আত্মনিৰ্ভৰশীল আঁচনি, আৰু যদি আমি চাওঁ তেনেহ'লে উদ্যমিতা আঁচনি। তো এই বিভিন্ন ধৰণৰ আঁচনি যিহেতু ৰূপায়ণ কৰা হৈছিলে, যিসকল দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত পৰিয়াল আছে বা মহিলাসকলৰ বাবে হওক বা সেই সকলোখিনি বিষয় যেতিয়া নেকি এইখিনি তেওঁলোকৰ বাবে আঁচনি ৰূপায়ণ কৰিছিলে, ৰূপায়ণ কৰাৰ পাছত আৰু এটা বহুত বেছি বিষয় উল্লেখ হৈ আছিলে যে যিসকল বৃদ্ধ লোকে বৃদ্ধ পেঞ্চন পায়, তেওঁলোকৰ পেঞ্চন বৃদ্ধি প্ৰসংগ। এটা পেঞ্চন বৃদ্ধি প্ৰসংগ উল্লেখ কৰিছিলে, কিন্তু এতিয়া তেওঁলোকৰ সেইখিনি বৃদ্ধি হ'ল নে নহ'ল, বহুতে এইখিনি জানিব বিচাৰিছিলে কি হ'ল। আপোনালোকে নিশ্চয় গম পায়, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু সেইটো সময়ত কৈছিলে, সকলোখিনি যিদৰে তেওঁলোকে সেইখিনি কাম কৰিলে, যিখিনি নিযুক্তি দিম বুলি কৈ সেইখিনি দিয়া হ'ল, বা মহিলাসকলক অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যি 9,000 টকা সেইখিনি দিয়া হ'ল, উদ্যমিতা আঁচনিৰ জৰিয়তে সেইখিনি 10,000 টকা চেকলিপ বিতৰণ কৰা হ'ল, আত্মনিৰ্ভৰশীল আঁচনিখনত যুৱক যুৱতীসকলক সেইখিনি দিয়া হ'ল। তো বিভিন্ন ধৰণৰ আঁচনি, নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি। তো তাৰ সমান্তৰালকৈ যি বৃদ্ধসকলে বৃদ্ধ পেঞ্চন পায়, তেওঁলোকৰ পেঞ্চনো বৃদ্ধি কৰিলে 400 টকালৈ। এতিয়া আপোনালোকে যদি আগতে 250 পাইছিলে, এতিয়া আপোনালোকে 400কৈ পাইছে। এতিয়া এইটো এটা প্ৰশ্ন হৈছে, অহা 10 তাৰিখে পেঞ্চনটো সোমাব নে নোসোমায়। তো অহা 10 তাৰিখে পেঞ্চন সোমাব নোসোমাব আগন্তুক সময়ত গম পোৱা যাব। কাৰণ কেলৈ এতিয়া নতুনকৈ এইখিনি চৰকাৰ গঠন কৰাৰ পিছত এইখিনি তেওঁলোকে শপত ল'ব। শপত লোৱাৰ পাছত সেই সকলোখিনি কাম কেনেদৰে আগবাঢ়ি যায়, সেইখিনিৰ ওপৰত গুৰুত্ব সহকাৰে তেওঁলোকে লোৱাৰ পিছতে সকলোখিনি কথা গম পোৱা যাব। কাৰণ কেলৈ এইটো নহয় যে অহা 10 তাৰিখে যদি আপোনালোকৰ কিবা কাৰণত বৃদ্ধ পেঞ্চনটো নোসোমায়, তেনেহ'লে আগন্তুক আপোনালোকে নেক্সট মাহত আপোনালোকৰ একেলগে সোমাই যাব। যিয়েই আপোনালোকৰ যেনেদৰে এতিয়া নিৰ্বাচনৰ আগত যদি আপোনালোকে চায়, তেনেহ'লে কেইবামাহো আপোনালোকৰ পেঞ্চন নোসোমাকৈ আছিলে, কিন্তু একেলগে আপোনালোকৰ সেই পেঞ্চনখিনি দিয়া হ'ল, আপোনালোকৰ একাউণ্টত আপোনালোকে সেইটো পালে। তো এয়াই বৃদ্ধ পেঞ্চন আপোনালোকৰ বৃদ্ধি হ'ল। আগন্তুক সময়তো সেইখিনি বৃদ্ধি হ'ব লাগে, আগন্তুক সময়ত হোৱাৰ সম্ভাৱনা আছে। আৰু যি কি নহওক, এতিয়া 400কৈ বৃদ্ধি হ'ল, আৰু আগন্তুক সময়ত সেইখিনি যদি আৰু বৃদ্ধি হয়, তেনেহ'লে বৃদ্ধসকলৰ বাবে বহুত বেছি ভাল হ'ব। তো আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ বাবে বাই।